অসমৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত শিৱসাগৰত নাগৰিক সভা শিৱসাগৰৰ ঐতিহ্য আৰু সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত আহ্বান কৰা হৈছে নাগৰিক সভাৰ শিৱসাগৰৰ যুৱদল প্ৰাংগণত মিলিত হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বহু লোক শিৱসাগৰৰ একাংশ দল সংগঠনৰ উদ্যোগত অনুষ্ঠিত হৈছে এই নাগৰিক সভাখন লগতে আহ্বান কৰা হৈছে এখন চিন্তন বৈঠকৰো অসমৰ স্থলুৱা খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত জাতীয় জনগোষ্ঠীয় সংগঠনৰ দায়িত্ব কৰ্তব্য আৰু ভৱিষ্যতৰ কৰ্মপন্থা সন্দৰ্ভত আলোচনাৰ বাবে আহ্বান জনোৱা হৈছে চিন্তন বৈঠকৰ আৰু এই মুহূৰ্তত শৃংখল চলিহাৰ কিছু ভাষ্য আমি আপোনালোকক আজি প্ৰত্যেকটো ক্ষেত্ৰতে আজি এটা অভিযোগ আনিছে শিৱসাগৰ বিধায়কে যে শৃংখলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ শিৱসাগৰত হিন্দু মুছলিম লগাবলৈ চেষ্টা কৰিছে এনে ধৰণৰ কথা বতৰাবিলাক গৰিহণাৰ যোগ্য হয় নে নহয় ইয়াত বহি থকা ৰাইজে বিচাৰ কৰিব মই বিচাৰ নকৰোঁ এইটো আপোনালোকে বিচাৰ কৰিব কিন্তু যিটো মানুহে আজিলৈকে হিমন্ত বিশ্বৰ ছাঁটোকে গছকি পোৱা নাই সেই মানুহটো হিমন্ত বিশ্বৰ এজেণ্ট আখ্যা দিছে সেইকাৰণে মই কথা বতৰাবিলাক স্পষ্টকে কৈছো শিৱসাগৰত কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে শিৱসাগৰত এনেকুৱা টুলুঙা আৰু সাম্প্ৰদায়িক কথা বতৰা হ'ব সেইটো হ'বলৈ দিয়া নহ'ব কিন্তু সেইটো স্পষ্টকে আমি কৈ দিছো কোনোবা এমএলএ হ'ব কোনোবা মন্ত্ৰী হ'ব আৰু তাৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ইয়াত কৈ থাকিব হ'ব জানো সেই কথা বতৰাবিলাকো কিন্তু নহ'ব ইয়াত জ্যেষ্ঠসকল আছে মই ইয়াত ৰায় দিবলৈ কোনো নহয় ৰায় জ্যেষ্ঠসকলে দিব মই এজন ক্ষুদ্ৰ মানুহ মই ইয়াত ৰায় দিয়াৰ মোৰ কোনো অধিকাৰ নাই সকলো মোতকৈ প্ৰায়খিনি মানুহে জ্যেষ্ঠ তেওঁলোকে ৰায় দিব কোন সাম্প্ৰদায়িক হয় কোন সাম্প্ৰদায়িক নহয় এই কথা বতৰা তেওঁলোকে ৰায় দিব আজি যদি বাংলাদেশী খেদিবলৈ যাওঁতে সন্দেহযুক্ত মানুহখিনি খেদিবলৈ যাওঁতে এজন মানুহে থিয় হৈ কয় মই নিদিওঁ ইয়াৰ পৰা যাবলৈ বাংলাদেশী হলেও থাকিব লাগিব তেতিয়া সম্প্ৰীতিবিলাক কোনে নষ্ট কৰিছে সম্প্ৰীতিবোৰ তেতিয়া কোনে নষ্ট কৰিছে এই প্ৰশ্নবোৰতো উত্থাপন হ'ব লাগিব এই প্ৰশ্নবিলাক কিয় উত্থাপন হোৱা নাই বাৰে বাৰে আমাক কৈ আছে আমি শিৱসাগৰত হিন্দু মুছলমানৰ কাজিয়াৰ এক পৰিৱেশ সৃষ্টি কৰিছো আমিতো এনেকুৱা পৰিৱেশ দেখা নাই শিৱসাগৰত আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰামেৰে জাতি বাতি ভেটিৰ স্বাৰ্থত আমি সকলো খিলঞ্জীয়া মানুহ একত্ৰিত হ'ব লাগিব আৰু খিলঞ্জীয়া মানুহ একত্ৰিত হৈ চাউলুং চুকাফাৰ আদৰ্শৰে যি চাউলুং চুকাফাই সাংস্কৃতিক জাতীয়তাবাদৰ ভেটি গঢ়ি গৈছিলে সেই সমন্বয়ৰ ভেটিৰে আমি আগবাঢ়ি শিৱসাগৰ ৰক্ষা কৰিব লাগিব শিৱসাগৰ জনগাঁথনি ৰক্ষা কৰিব লাগিব ধন্যবাদ।